মুক্তিৰ পূৰ্বে জুবিন গাৰ্গৰ সপোনৰ সিনেমা ৰৈ ৰৈ বিনালেৰ অভিলেখ বুক মাই শ্ব'ৰ শীৰ্ষ ট্ৰেণ্ডত এতিয়া নতুন অসমীয়া সিনেমা ৰৈ ৰৈ বিনালে জনপ্ৰিয় ছবি কান্তাৰাকো পিছ পেলালে ৰৈ ৰৈ বিনালে নেশ্যনেল ট্ৰেণ্ডত জুবিন গাৰ্গৰ অন্তিমখন সিনেমা ৰৈ ৰৈ বিনালে শুকুৰবাৰে সন্ধিয়া মুকলি হ'ল জুবিন গাৰ্গৰ সপোনৰ সিনেমা ৰৈ ৰৈ বিনালেৰ অগ্ৰিম টিকট বুকিং প্ৰক্ৰিয়া কিন্তু কেনেকৈ কৰিব জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালেৰ অগ্ৰিম টিকট বুকিং চাওক আমাৰ এই প্ৰতিবেদন অৱশেষত অপেক্ষাৰ অন্ত পৰিল শুকুৰবাৰে সন্ধিয়াৰ পৰা মুকলি হ'ল জুবিন গাৰ্গৰ সপোনৰ সিনেমা ৰৈ ৰৈ বিনালেৰ টিকট বুকিং প্ৰক্ৰিয়া জুবিন গাৰ্গৰ শেষৰখন সিনেমা ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰটো মুকলি হৈছিল বৃহস্পতিবাৰে ইতিমধ্যে ট্ৰেইলাৰটোৱে লাভ কৰিছে অনুৰাগীৰ ব্যাপক সঁহাৰি এই ছবিখন শুভমুক্তিৰ তাৰিখ নিৰ্ধাৰণ হৈছিল 31 অক্টোবৰ আমাৰ দুৰ্ভাগ্য যে ছবিখনৰ কিছু সামান্য কাম বাকি থকা অৱস্থাতে যোৱা 19 ছেপ্টেম্বৰত অনাকাংক্ষিত ঘটনাত সমগ্ৰ অসমবাসীয়ে হেৰুৱাই হিয়াৰ আমঠু জুবিন গাৰ্গৰ নতুন অসমীয়া চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে হৈছে প্ৰথমখন অসমীয়া মিউজিকেল ছবি হাৰ্টথ্ৰব জুবিন গাৰ্গে ইয়াৰ পূৰ্বেও বহুকেইটা ছবিত অভিনয় কৰিছিল যদিও ৰৈ ৰৈ বিনালেখন হ'ল তেওঁৰ জীৱনৰ শেষৰটো ছবি যি ছবিয়ে সঁচাকৈ সমগ্ৰ অসমবাসীকে কন্দুৱাব ট্ৰেইলাৰত মুক্তি পোৱা ছবিখনৰ এটা অংশ য'ত জুবিন গাৰ্গ সাগৰৰ পাৰত আশ্চৰ্য বৰপাত্ৰৰ কোলাত আৰু বাস্তৱ জীৱনতো ছিংগাপুৰত সেই দ্বীপটোত যেনেকৈ শেষ নিশ্বাস ত্যাগ কৰাক লৈ আচৰিত হৈ পৰিছে সকলো অনুৰাগী বৃহস্পতিবাৰে মুক্তি পোৱা ট্ৰেইলাৰটো চোৱাৰ পিছতে এতিয়া মনত এক গধুৰ প্ৰশ্ন লৈ আছে সমগ্ৰ অসমবাসীয়ে কাৰণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত যিসমূহ দৃশ্য দেখিবলৈ পোৱা গৈছিল অৰ্থাৎ ছিংগাপুৰৰ সাগৰত তেওঁৰ মৃত্যুৰ সময়ত যিসমূহ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল সেইসমূহ ভিডিঅ'ৰ সৈতে হুবহু মিল আছে ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰটোৰ এটা অংশৰ সৈতে যাক লৈ সৃষ্টি হৈছে বিভিন্ন প্ৰতিক্ৰিয়াৰ 31 অক্টোবৰত শুভমুক্তি পাব চিনেমাখন পিছে কেনেকৈ কৰিব জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালেৰ টিকট বুকিং অনুৰাগীৰ অপেক্ষা অন্ত পেলাই শুকুৰবাৰৰ সন্ধিয়াৰ পৰা আৰম্ভ হৈছে চিনেমাখনৰ টিকট বুকিং প্ৰক্ৰিয়া ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰ মুকলি কৰাৰ এদিন পাছতে আৰম্ভ হৈছে ৰৈ ৰৈ বিনালেৰ অগ্ৰিম টিকট বুকিং আচলতে বুক মাই শ্ব'ত চিনেমাখনৰ আগতীয়া টিকট বুকিং প্ৰক্ৰিয়া আৰম্ভ হৈছে বুক মাই শ্ব'ত ঘণ্টাত হাজাৰ হাজাৰ লোকে চিনেমাখনৰ আগতীয়া টিকট বুকিং কৰা দেখা গৈছে পিছে বুক মাই শ্ব'ত টিকট বুকিং কেনেকৈ কৰিব প্ৰথমে বুক মাই শ্ব'ৰ ৱেবছাইটলৈ যাওক আৰু এপটো ডাউনলোড কৰক তাৰ পিছত আপোনাৰ অঞ্চলত প্ৰৱেশ কৰক বা নিৰ্বাচন কৰক যিটো চলচ্চিত্ৰৰ প্ৰেক্ষাগৃহত চিনেমা চাব বিচাৰে সেই ঠাইৰ নিৰ্বাচন কৰক আপুনি বুকিং কৰিব বিচৰা চিনেমা ব্ৰাউজ কৰক আৰু নিৰ্বাচন কৰক তালিকাৰ পৰা আপোনাৰ সুবিধা অনুসৰি তাৰিখ শ্ব' টাইম আৰু আপোনাৰ পছন্দৰ চিনেমা নিৰ্বাচন কৰক ইণ্টাৰেক্টিভ আসনৰ মেপত আপোনাৰ আকাংক্ষিত আসন বাছনি কৰক অৱশ্যে আসনবোৰ প্ৰায় শাৰী আৰু দাম অনুসৰি ভাগ কৰা হয় তাৰ পিছত পেমেণ্ট পৃষ্ঠালৈ যাব পে বা প্ৰচিড বুটামটো ক্লিক কৰক এই পৰ্যায়ত আপুনিও ফুড কম্বো বুকিং কৰিব পাৰিব পেমেণ্ট পদ্ধতি বাছি লওক আৰু আপোনাৰ লেনদেন সম্পূৰ্ণ কৰক পেমেণ্ট পৰীক্ষা কৰিবলৈ আপুনি এটা OTP লাভ কৰিব পাৰে সফল বুকিং কৰাৰ পিছত আপুনি SMS হোৱাটছএপৰ জৰিয়তে QR কোডৰ সৈতে টিকেট লাভ কৰিব বা এপ বা ৱেবছাইটত আপোনাৰ ইয়ৰ অৰ্ডাৰ্ছ শিতানত উপলব্ধ হ'ব আনহাতে প্ৰায় 20খন দেশতেই এতিয়া জুবিন গাৰ্গৰ চিনেমাখনৰ বাবে উদ্দাউল হৈ আছে সহস্ৰ দৰ্শক নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও